ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজিৰ জুলাই মাহৰ 5 তাৰিখ আজিৰ বন্ধুসকল অমাৱস্যাৰ তিথি আজিৰ নক্ষত্ৰ বা আদ্ৰা নক্ষত্ৰ যোগ হ'ব বৃদ্ধি যোগ কৰণ হ'ব শকুনিকৰণ তাৰ পিছতে চতুষ্পাদকৰণ আৰম্ভ হ'ব আজিৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি আজিৰ জন্মত মিথুন ৰাশি বৃষবৰ্ণ মতান্তৰে ক্ষুদ্ৰবৰ্ণ নৰগণ মৰণত দুখ নাই আজিৰ সাৱধানে থাকিবলগীয়া ৰাশি কেইটা হৈছে বৃশ্চিক ৰাশি মকৰ ৰাশি আৰু কুম্ভ ৰাশি আজিৰ সূৰ্য উদয় হ'ব 4:40 সূৰ্যাস্ত সময় হ'ব 6:15 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশি আজিৰ মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে ঘৰতে আৰু ব্যৱসায়তে বিশেষকৈ ঘৰত আৰু ব্যৱসায় উভয়ে চিন্তাশীল আৰু সিদ্ধান্ত লোৱাটো বা চিন্তাশীলভাৱে সিদ্ধান্ত লোৱাটো আপোনালোকৰ বাবে সফলতা কঢ়িয়াই আনিব বুলি কৈছে প্ৰতিযোগিতাৰ লগত জড়িত যিকোনো বিষয়ত বিশেষকৈ সফলতা নিশ্চয়কৈ লাভ কৰিব যিকোনো ব্যয় বাজেট বা আপোনালোকক কৈছে যে প্ৰস্তুত কৰিলে আৰ্থিক পৰিস্থিতি ভাল হৈ থাকিব ধ্যান ৰাখিব লাগিব বিশেষকৈ আপোনালোকে সম্পৰ্কৰ ক্ষেত্ৰত অতি সাৱধানে চম্ভালিব লাগে বা সাৱধানে কথা বতৰা কৰোঁতে আপোনালোকে অলপ চাই চিতি ক'ব লাগে কাৰণ কিবা এটা সৰু কথা বতৰাক লৈ মিছ আণ্ডাৰষ্টেণ্ডিং বা ভুল বুজাবুজি হ'ব পাৰে কেতিয়াবা কোনো বিশেষ সিদ্ধান্ত লোৱাত আপুনি অস্বস্তি অনুভৱ কৰিব পাৰে কনফিউজন লাগিব পাৰে ঘৰত যিকোনো সদস্যই সহায় আপোনালোকক কৰিব বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা আপোনালোকৰ পৰিস্থিতি আৰু কৰ্মৰ দক্ষতাই ব্যৱসায়িক প্ৰদৰ্শনত উন্নতি সাধন কৰিব কৰ্মচাৰী আৰু সহযোগিতা বা আপোনালোকৰ যি সহকৰ্মী আছে সেই সকলো আপোনালোকৰ কৰ্মীসকলেও সঠিকভাৱে সহায় কৰিব বুলি কৈছে চৰকাৰী কামৰ লগত জড়িত আপোনালোকৰ ব্যৱসায়ত কিছু সমস্যা আহিব পাৰে নিয়োজিত লোকে নিজৰ ইচ্ছামতে কামবোৰ কৰিব পাৰিব ধ্যান ৰাখিব স্বামী স্ত্ৰীয়ে বিশেষকৈ ইজনে সিজনৰ প্ৰতি সংবেদনশীল হ'ব পাৰস্পৰিক সম্পৰ্ক ৰোমান্টিক হ'ব বুলি কৈছে স্বাস্থ্য ভাল হ'ব কেৱল বন্ধুৰ সৈতে টেঙাৰ সম্পৰ্কৰ বাবে উত্তেজনাৰ সৃষ্টি হ'ব পাৰে শুভ ৰং হ'ব বেঙুনীয়া ৰঙৰ শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ এবাৰ হৈছে ৰাশিফল কিতানৰ অন্যটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে বৃষ ৰাশি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে চৰকাৰী কোনো বিষয় যদি আপোনালোকৰ চলি আছে তেন্তে আজিৰ দিনটো সমাধান কৰিব পৰা যাব আপোনালোকৰ চৌপাশে চলি থকা বহু সমস্যাৰ সমাধানৰ আশা কৰা হৈছে আশা অনুসৰি আপোনালোকে আগবাঢ়ি যাব পাৰিব যিকোনো কাম সঠিক চিন্তাৰে আপোনালোকে সংগঠিত কৰিলে ভাল ফলাফল পোৱা যাব বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ভুলতে শ্বেয়াৰ মাৰ্কেটত টকা বিনিয়োগ নকৰিব বিনিয়োগত ৰিস্ক ল'ব নালাগে তৎক্ষণাত আপোনালোকৰ ব্যৱসায়িক প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপ আৰু গতিবিধিৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আপোনাৰ বাবে ক্ষতি হ'ব পাৰে কাৰ্যালয়ৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব আজিৰ দিনটোত বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কই পৰিয়ালৰ সদস্যৰ পৰা বিবাহৰ অনুমোদন পাব পাৰে আজিৰ দিনটোত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে পৰি যোৱা বা আঘাত পোৱাৰ সম্ভাৱনা আছে গতিকে গাড়ী মটৰ চলাওঁতে হওক ঘৰ বা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতো কাম কাজ কৰোঁতে অলপ সাৱধান হ'বলৈ চেষ্টা কৰক শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় মিথুন ৰাশি যদি সম্পত্তি বা লেনদেনৰ সমস্যা চলি আছে বহু দিনৰ পৰা তেন্তে সমস্যাবোৰৰ সমাধানৰ আপোনালোকৰ উপায় লাভ কৰিব বা সমাধান হ'ব পাৰে বিশেষকৈ আজিৰ দিনটোত আপোনালোকৰ ল'ৰা ছোৱালীৰ পৰা কিছু ভাল খবৰ পাব পাৰে অতিমাত্ৰা আত্মবিশ্বাসৰ দৰে নেতিবাচক অনুভূতি আপোনালোকৰ ভিতৰত সোমাবলৈ নিদিব ল'ৰা ছোৱালীৰ কেৰিয়াৰক লৈ কিছু চিন্তা থাকিব এই সন্দৰ্ভত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নিশ্চয়কৈ লওক বুলি কৈছে বহুত সময় বেছি চিন্তা কৰি গুৰুত্বপূৰ্ণ কৃতিত্ব আপোনালোকৰ হাতৰ পৰা ওলাই যাব পাৰে সাৱধান হ'ব ব্যৱসায়িক ক্ষেত্ৰত দেখা পোৱা গৈছে যে আপোনালোকৰ বৰ্তমানৰ ব্যৱসায়ত মনোনিৱেশ কৰি ৰাখক বুলি কৈছে যিকোনো নতুন কাম আৰম্ভ কৰিবলৈ চেষ্টা আপোনালোকে যদি কৰিছিল সেইখিনি অন্ত পৰিব অৰ্থাৎ কামখিনি কৰিব পাৰিব এই সময়ত যিকোনো ব্যৱসায়িক ভ্ৰমণ পিছুৱাই দিয়ক বুলি কৈছে চৰকাৰী চাকৰিয়ালসকলে ৰাজহুৱা স্থানত বিবাদত লিপ্ত নহ'ব আৰু নিজৰ মৰ্যাদাৰ যত্ন ল'ব লাগে বুলি কৈছে নিজৰ সন্মান আপোনালোকে বজাই ৰাখক বৈবাহিক সম্পৰ্কত সুখী হৈ থাকিব পৰিয়ালৰ সৈতে বজাৰ কৰা বা ৰাতি আহাৰ গ্ৰহণৰ বাবে এক স্মৰণীয় কাৰ্যসূচী হ'ব পাৰে আজিৰ দিনটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্নায়ু আপোনালোকৰ বিষ বা পেটৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে ঔষধতকৈ ব্যায়ামৰ ওপৰত বেছি গুৰুত্ব দিয়ক বুলি কৈছে ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায়
কৰ্কট ৰাশি গোটেই দিনটো ব্যস্ত হৈ থাকিব বুলি কৈছে পৰিয়ালৰ যিকোনো সমস্যাত আপোনালোকৰ উপস্থিতি আৰু পৰামৰ্শ গুৰুত্বপূৰ্ণ হ'ব এটা সঠিক সমাধানো ওলাই আহিব বুলি কৈছে প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ কষ্ট অনুযায়ী উপযুক্ত ফলাফল লাভ কৰিব ধ্যান ৰাখিব সম্পত্তি বা বাহন ক্ৰয় আৰু বিক্ৰীৰ লগত জড়িত কামত কিছু পলম হ'ব পাৰে কিন্তু কাম শান্তিপূৰ্ণভাৱে কৰা হ'ব নিজৰ মূল্যৱান বস্তু যত্ন নিজে লওক বুলি কৈছে কাৰণ এই সময়বোৰ হেৰাই যোৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে এই সময়ত ব্যৱসায়িক খণ্ডত বিশেষকৈ উন্নতিৰ বাবে অধিক চিন্তা কৰাৰ প্ৰয়োজন আছে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু কৰ্মক্ষমতা বিফল হ'বলৈ নিদিব আপোনালোকৰ ব্যৱসায় বৃদ্ধিৰ বাবে সফল লোকৰ পথ প্ৰদৰ্শন লওক বুলি কৈছে বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতাৰ বৃদ্ধি পাব আৰু মনোৰঞ্জন আৰু বজাৰ কৰাৰ আদি কামতো সময় অতিবাহিত কৰা হ'ব পাৰে আজিৰ শাৰীৰিক ক্লান্তিৰ বাবে ভাগৰৰ বাবে কিছু দুৰ্বলতা অনুভৱ কৰিব পাৰে বৰ্তমানৰ বতৰৰ পৰা নিজকে ৰক্ষা কৰক আৰু নিয়মীয়াকৈ আপোনালোকে নিজৰ ৰুটিন আপোনালোকে ফলো কৰক ৰুটিন বনাওক ভাল এটা প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় সিংহ ৰাশি আজিৰ সমস্যালৈ ভয় নকৰিব আৰু মুখামুখিকৈ আপোনালোকে সমস্যাৰ সৈতে যুঁজিবৰ বাবে চেষ্টা কৰক আপোনালোকৰ দক্ষতাৰ ওপৰত ভিত্তি কৰি আপুনি সৰ্বোত্তম কাম সম্পূৰ্ণ কৰিব পাৰিব লগতে কৈছে যে আপোনালোকৰ আগ্ৰহৰ কামবোৰত কিছু সময় কটাওক ইয়াৰ ফলত কি হ'ব সুখ আৰু আনন্দৰ সৃষ্টি হ'ব নেতিবাচক কথাৰ প্ৰতি ধ্যান ৰাখক কেতিয়াবা অত্যধিক ইগো আৰু জেদি স্বভাৱৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে নিজৰ সামৰ্থ্যৰ উপলব্ধি কৰক বুলি কৈছে আৰু সেইবোৰৰ ইতিবাচকভাৱে ব্যৱহাৰ কৰক অসাৰ কাম-কাজ আৰু ধেমালিত সময় কটালে একো লাভ নহ'ব ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে বিপণনৰ কাম আৰু যোগাযোগৰ ধৰণ বৃদ্ধি কৰাত সময় খৰচ কৰা হ'ব আপুনি ব্যৱসায় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব ব্যৱসায়ত বিষয়সকলৰ সৈতে মত বিনিময় কৰাৰ সময়ত শান্ত আচৰণ বজাই ৰাখক বৈবাহিক সম্পৰ্কত সম্প্ৰীতি বজাই ৰাখিবলৈ আপোনালোকৰ সহযোগিতাৰ অতি প্ৰয়োজনীয় বুলি কৈছে প্ৰেমৰ সম্পৰ্কতো ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান কৈছে যে বতৰৰ ফলত স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে সংগঠিত হওক আৰু সচেতন হওক বুলি কৈছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় কন্যা ৰাশি আজিৰ কন্যা ৰাশি জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া সম্পত্তিৰ বিবাদ যদি চলি আছে নিষ্পত্তি কৰাৰ ভাল সময় আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু কৰ্মৰ বিশেষকৈ ডাঙৰ ফল লাভ কৰিবলৈ ওলাইছে শিক্ষা বা কেৰিয়াৰৰ লগত জড়িত সমস্যাৰ পৰাও ছাত্ৰ-ছাত্ৰীসকলে সকাহ পাব আৰু নতুন কিবা এটাৰ চেষ্টা কৰিবলৈ উৎসাহিত হ'ব বুলি কৈছে ধ্যান ৰাখিব লাগিব ইচ্ছা পূৰণৰ বাবে বহুত কষ্টৰ প্ৰয়োজন হয় কেতিয়াবা আপুনি কোৱাৰ কথা এটাই কাৰোবাক আঘাত দিব পাৰে লগতে কৈছে যে অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰক আজিৰ দিনটোত এই সময়ত বা আজিৰ দিনটোত কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো বাঞ্ছনীয় নহয় ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত নিজৰ সামৰ্থ্য দেখুৱাবলৈ সুযোগ পাব বিপণন সম্পৰ্কীয় কাম-কাজতো এটা বৃহৎ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে সময়মতে ধন আপোনালোকে পৰিশোধ নকৰিলে আৰ্থিক অৱস্থাৰ স্বাভাৱিক হ'ব বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব ধৈৰ্য ধৰিব লাগিব ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আজি আপোনজনৰ লগত হঠাৎ লগ পালে আপোনালোকৰ সুখ কঢ়িয়াই আনিব বুলি কৈছে ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ সন্মানৰ প্ৰতি যত্ন লওক প্ৰেমত মধ্যমীয়া স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো ভাল হ'ব কেতিয়াবা দুৰ্বলতা বা আজিৰ দিনটোত বিশেষকৈ দুৰ্বলতা বা ক্লান্তিৰ এটা অনুভৱ হ'ব পাৰে বুলি কৈছে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় তুলা ৰাশি আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন ব্যস্ততাপূৰ্ণ দিন ব্যস্ত থকাৰ পিছতো আত্মীয় আৰু বন্ধু-বান্ধৱীৰ সৈতে যোগাযোগত থাকক বুলি কৈছে অভিজ্ঞ ব্যক্তিৰ অভিজ্ঞতাই আপোনালোকৰ জীৱনৰ সৈতে জড়িত বহু সমস্যাৰ সন্দৰ্ভত সঠিক পথ প্ৰদৰ্শন কৰিব পাৰে সম্পৰ্কত মিঠাই অৰ্থাৎ আপোনালোকক মিঠা বজাই ৰাখিব লাগিব নম্ৰতা আনিব লাগিব আপোনাৰ কথা বতৰা আপোনালোকক বিভিন্ন ক্ষেত্ৰত সফলতা প্ৰদান কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে আজিৰ কৈছে যে অভিজ্ঞতা আপোনালোকৰ জীৱনৰ সৈতে জড়িত বহু সমস্যাৰ সন্দৰ্ভত সঠিক পথ প্ৰদৰ্শন কৰিব পাৰে সম্পৰ্কত আপোনালোকৰ মধুৰতা আনিব লাগিব সম্পৰ্কত ভুল বুজাবুজি যাতে নাহে তাৰ প্ৰতি ধ্যান ৰাখক কাৰণ এইবোৰে আপোনালোকৰ কৰ্মক্ষমতাটো প্ৰভাৱ পেলাব পাৰে কোনো ধৰণৰ বিনিয়োগ নকৰিবলৈ আপোনালোকে বিশেষকৈ কোনো ব্যক্তি যদি পৰামৰ্শ দিয়ে নিজৰ চিন্তা কৰক কৰবাত যদি আপোনালোকে বিনিয়োগ কৰে তাত যদি লাভ হয় তেতিয়া আপোনালোকৰ পাছত নিজে অনুতাপ কৰিবলগীয়া হ'ব পাৰে গতিকে বিনিয়োগ কৰিবলৈ চেষ্টা কৰক কৰবাত যদি ভাল অপৰচুনিটি বা সুযোগ সুবিধা পাইছে ভাল সময় প্ৰতিকূল পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে সাৱধান আপোনালোক হ'ব আৰু সমাধান বিচাৰিলে সমস্যাবোৰ সোনকালে সমাধান হ'ব বুলি কৈছে ব্যৱসায়িক বিষয়ত অতি সাৱধান হওক ব্যৱসায়ত শ্বেয়াৰ বুম বা বাস্তৰ দৰে অতি চিন্তাশীল সিদ্ধান্ত লওক বুলি কৈছে সংগীত খাদ্য শিল্প ইত্যাদিৰ লগত জড়িত কৰ্মৰত ব্যক্তিসকলে সফলতা লাভ কৰিব বুলি কৈছে সৰু সৰু কথাক লৈ আপোনালোকৰ সিনিয়ৰসকল বা আপোনালোকৰ অফিচাৰৰ লগত বা আপোনালোকৰ কোনো গণ্যমান্য ব্যক্তি বা কৰ্মস্থলীত কোনো ব্যক্তিৰ সৈতে উত্তেজনা হ'ব পাৰে বৈবাহিক জীৱনত বিশেষকৈ উপযুক্ত সম্প্ৰীতি থাকিব আৰু অত্যধিক কৈছে যে ঘনিষ্ঠতা আপোনালোকৰ আহিব আৰু পাৰস্পৰিক সম্পৰ্কত মধুৰতা থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে মৃদুৰ ঋতুৰ আপোনালোকৰ সমস্যা হ'ব পাৰে
কিন্তু অলপ সাৱধানতাই আপোনালোকৰ নিখুঁতভাৱে সুস্থ কৰি ৰাখিব পাৰিব প্ৰেমত আজিৰ দিনটোৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন কিছু আপোনালোকৰ আধৰুৱা বা আপোনালোকৰ ভুল বুজাবুজি যদি হৈছিল কিছুমান ক্ষেত্ৰত সমস্যা হৈছিল মিছ আণ্ডাৰষ্টেণ্ডিং চলিছিল সেইখিনি দূৰ হ'ব বুলি কৈছে কিন্তু ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় আজিৰ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া আজিৰ দিনটো অতি ব্যস্ত হৈ থাকিব বুলি কৈছে আকাংক্ষিত ফলাফল পালে সুখী অনুভৱ কৰিব কোনো এটা অনুষ্ঠানত যোগদান কৰিবলৈ নিমন্ত্ৰণ পাব পাৰে কিছু লোকে সকলোকে বিশেষকৈ লগত লৈ যাব পাৰিব সকলোৱে ইজনে সিজনৰ লগত সুখী হ'ব বুলি কৈছে যুৱক যুৱতীসকলে তেওঁলোকৰ ব্যৱসায়ৰ সৈতে জড়িত যিকোনো নিৰ্দেশনা লাভ কৰিব পাৰে ধ্যান ৰাখিব লাগিব আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু কাগজ পত্ৰ সুৰক্ষিত কৰি ৰাখক অচিনাকি মানুহৰ হাতত আপোনালোকে পৰিবলৈ নিদিব অন্যথা আপোনালোকৰ সমস্যা হ'ব পাৰে বা সামান্যতম অসাৱধানতাই আপোনালোকৰ ক্ষতি কৰিব পাৰে বিভ্ৰান্তিৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'বলৈ কুণ্ঠাবোধ নকৰিব ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায় সম্পৰ্কীয় চুক্তি বা প্ৰকল্পৰ সফলতা থাকিব ৰাজহুৱা ব্যৱসায় বা শ্বেয়াৰ বা গ্লেমাৰ বা আপোনালোকৰ কম্পিউটাৰ আদিৰ সৈতে জড়িত ব্যৱসায়ত বিশেষ সাফল্য লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে অধিক খৰচে আপোনালোকক আমনি কৰিব পাৰে এটা শৃংখলাবদ্ধ পৰিৱেশ আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত প্ৰয়োজন আছে আৰু সেইখিনি থাকিব আজিৰ দিনটোত ঘৰত আলহী আগমনে সুখ আৰু উত্তেজনাৰ সৃষ্টি কৰিব পাৰে প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ পাব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক কামৰ বুজাৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ আহিব পাৰে আপোনালোকৰ কাম আনৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ধনুৰাশি আজিৰ ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে পৰিয়ালৰ লোকে ঘৰৰ ৰক্ষণাবেক্ষণৰ প্ৰতি উৎসাহী হ'ব বজাৰ আদিত সুখৰ আপোনালোকৰ সময় কটাব বুলি কৈছে ব্যক্তিগত কামৰ লগতে অন্যান্য কামতো আপোনালোকে মনোনিৱেশ কৰক এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজিৰ দিনটোত কোনো সমস্যা হ'লে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে প্ৰয়োজন হ'ব বুলি কৈছে ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত বিশেষকৈ নিজৰ আবেগিক কৈছে যে আজিৰ দিনটোত নিজৰ আবেগিক স্বভাৱ নিয়ন্ত্ৰণ কৰক কেতিয়াবা আপোনালোকৰ খং আৰু অত্যধিক অনুশাসনশীল হোৱাটোৱে আনৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে ঘৰত অতিথি আগমনে বিশেষকৈ আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে ঘৰখনৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকৰ যত্ন ল'ব লাগে আজিৰ দিনটোত ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ অফিচিয়েল আপোনালোকৰ ভ্ৰমণ সম্ভৱ বুলি কৈছে কামৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো লাভজনক হ'ব নতুন কৰ্ম ভূমিকাৰ সৃষ্টি কৰা হ'ব পাৰে আজিৰ দিনটোত চাকৰি বা কৰ্মৰ ক্ষেত্ৰত স্থিৰতা থাকিব যদিও লক্ষ্য পূৰণৰ বাবে হেঁচাও থাকিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত আজিৰ বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'লে সকলোকে বিশেষকৈ সুখী আৰু আনন্দ অনুভৱ কৰিব বুলি কৈছে সকলোৰে লগত আৰু কৈছে যে আজিৰ দিনটো কিন্তু মিছা প্ৰেম আৰু মনোৰঞ্জনত বিশেষকৈ সময় নষ্ট একেবাৰে নকৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ডিঙিৰ সংক্ৰমণ আৰু বিশেষকৈ জ্বৰৰ দৰে অৱস্থা থাকিব পাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আপোনালোকে নিজৰ চিকিৎসা গ্ৰহণ কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া কিবা বিশেষ উদ্দেশ্যৰ বাবে মনত উদ্যম আপোনালোকৰ থাকিব আৰু সফলতাও পোৱা যাব বুলি কৈছে আধ্যাত্মিক কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব আপুনি মানসিকভাৱে শিথিল হ'ব বন্ধু বা ফোন কলৰ জৰিয়তে লাভজনক খবৰ পাব পাৰে ধ্যান ৰাখিব লাগিব আনৰ ওপৰত বেছি বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে ভাল হ'ব লগতে কৈছে যে কোনো নতুন কাম আৰম্ভ কৰাৰ আগতে তাৰ প্ৰতিটো দিশ ভালদৰে চিন্তা কৰক ধ্যান ৰাখক নেতিবাচক মানুহৰ পৰা আপোনালোকে আঁতৰি থাকক যিমান পাৰে ব্যৱসায়িক চৌহদত সকলো কাম সকলো বিশেষকৈ আপোনালোকৰ তত্ত্বাৱধানত আপোনালোকৰ কৰা হ'ব বুলি কৈছে আৰু দ্ৰুত সফলতা লাভৰ বাবে আনৰ আচাৰ ব্যৱহাৰ আপোনালোকৰ মনবিহীনভাৱে অনুসৰণ নকৰিব বুলি কৈছে যিকোনো কৰ্মচাৰীৰ ক্ষতি হোৱাৰ আশংকা থাকে বুলি কৈছে আজিৰ দিনটোত এই সময়ত নিজৰ কামবোৰ অতি সাৱধানে সম্পূৰ্ণ কৰিব লাগে বুলি কৈছে ঘৰৰ এজন জ্যেষ্ঠ অবিবাহিত সদস্যৰ বাবে এটা ভাল সম্পৰ্ক আহিব পাৰে প্ৰেমৰ সম্পৰ্কত থাকিব মধুৰতা স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত মানসিক চাপ আৰু ক্লান্তিৰ বাবে দুৰ্বলতা থাকিব পাৰে নিজৰ বাবে কিছু সময় উলিয়াটো আপোনালোকৰ বাবে বৰ্তমান সময়ত প্ৰয়োজন আছে নহলে পাছত নিজে পস্তাব পাৰে বা নিজকে অনুতাপ কৰিবলগীয়া হ'ব পাৰে বা কিয় নিজৰ হেল্থৰ প্ৰতি আপোনালোকে সময়মতে ট্ৰিটমেণ্ট নকৰিলে তেনেকুৱা ধৰণৰ নানা ধৰণৰ চিন্তা আপোনালোকৰ খুন্দিয়াই থাকিব পাৰে
শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ওম নমঃ শিৱায় কুম্ভ ৰাশি আজিৰ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আপোনাৰ ডাঙৰ সমস্যা আজিৰ দিনটো সমাধান হ'বলৈ গৈ আছে যিসকলৰ আদালতৰ কাম চলি আছে বা তেনেকুৱা ধৰণৰ গোচৰ চলি আছে বা প্ৰবলেম হৈ আছে গতিকে ৰায়দান আপোনালোকৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে আজিৰ দিনটো ল'ৰা ছোৱালীৰ যিকোনো সমস্যাৰ সমাধান কৰি নিজৰ কামত মনোনিৱেশো কৰিব পাৰিব বুলি কৈছে ধ্যান ৰাখিব লাগিব সকলো দায়িত্ব লোৱাৰ পৰিৱৰ্তে পৰিয়ালৰ সদস্যৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক ইয়াৰ দ্বাৰা আপুনি নিজৰ বাবে সময় বিচাৰি পাব কোনো অপ্ৰীতিকৰ ব্যক্তিৰ ঘৰত প্ৰৱেশ কৰিলে পৰিৱেশ নেতিবাচক হ'ব পাৰে গতিকে কিছুমান ঘৰত বা বেলেগ মানুহৰ ঘৰত যাওঁতে অলপ সাৱধান হওক বুলি কৈছে এই ক্ষেত্ৰত অলপ সাৱধানতাৰ প্ৰয়োজন আছে নহলে আপোনালোকৰ সমস্যা হ'ব পাৰে কৈছে যে এটা মানসিক চাপে আপোনালোকৰ কামৰ ক্ষমতাটো বা কৰ্মৰ ক্ষেত্ৰতো আপোনালোকৰ প্ৰভাৱ পেলাব পাৰে ব্যৱসায়ত বিপণন আৰু সামগ্ৰীৰ প্ৰচাৰৰ ওপৰত গুৰুত্ব দিয়া হ'ব অধিক সফলতাৰ হেঁচাত ভুল পথ বাছি ল'ব নালাগে আজিৰ দিনটোত কিছু বাধাৰ অন্তত চৰকাৰী কামবোৰ সম্পূৰ্ণ হ'ব আজি চৰকাৰী সেৱাত আগবঢ়োৱা লোকসকলে বিশেষকৈ অবাঞ্ছিত স্থানত আপোনালোকৰ এছাইনমেণ্ট পালে বিচলিত হ'ব বা কিছুমান ক্ষেত্ৰত সমস্যা আহিব পাৰে কোনোবা বন্ধুক লগ পোৱাটোৱে পুৰণি স্মৃতিবোৰ সতেজ কৰি তুলিব আজিৰ দিনটোত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে আপুনি স্বাস্থ্যৰ যত্ন লোৱাটো আপোনালোকৰ প্ৰথম দায়িত্ব মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাই আপোনালোকৰ প্ৰদৰ্শনত বিশেষকৈ প্ৰভাৱ পেলাব পাৰে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় মীন ৰাশি আজিৰ মীন ৰাশি জাতক জাতিকাসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি অনুকূল গ্ৰহৰ অৱস্থান গঠন হৈছে আপোনাৰ অতীতৰ ভুলৰ পৰা শিকিলে আপুনি ভাল কাম কৰিবলৈ সক্ষম হ'ব গোটেই দিনটো আজিৰ দিনটো আপুনি সতেজ অনুভৱ কৰিব নিজকে আত্মবিশ্বাসী অনুভৱ কৰিব বুলি কৈছে ৰাজনীতিৰ সৈতে জড়িত লোকৰ সৈতে যোগাযোগ সুদৃঢ় কৰিবৰ বাবে চেষ্টা কৰক যুৱক যুৱতীসকলে বিশেষভাৱে যত্ন লোৱাটো উচিত যাতে বিশেষকৈ তেওঁলোকে বিভ্ৰান্তি বা বিচলিত হ'লে নিজৰ কৰ্মত মনোনিৱেশ নকৰে গতিকে ধ্যান ৰাখক কিন্তু কৈছে যে মনোবল বজাই ৰাখক অসাৱধানতাৰ বিশেষকৈ পৰিণতি ভয়ানক হ'ব পাৰে গতিকে সাৱধানে যিকোনো সিদ্ধান্ত লওক কাম কৰোঁতে সাৱধান হওক বিনিয়োগ সম্পৰ্কৰ আজিৰ দিনটো কামবোৰ পিছুৱাই দিয়াটো ভাল হ'ব নহ'লে লোকচান হ'ব পাৰে গতিকে চাই চিতি আগবাঢ়িব লাগিব ব্যৱসায় দৃষ্টিকোণৰ পৰা নতুন ব্যৱসায় আৰম্ভ কৰাৰ সময় অনুকূল অৱশ্যে এতিয়াও আপোনালোকৰ বিশেষ সফলতা নহ'ব বুলি কৈছে ধৈৰ্য বজাই ৰাখক অদূৰ ভৱিষ্যতে ইয়াৰ ডাঙৰ ফল পাবলৈ গৈ আছে কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত যিকোনো প্ৰকল্পৰ সম্পূৰ্ণ কৰাৰ সময়ত উচ্চপদস্থ বিষয়াসকলৰ সহযোগিতা আপোনালোকৰ অব্যাহত থাকিব বুলি কৈছে নিশ্চয় এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজিৰ দিনটোত বৈবাহিক জীৱন সুখী হৈ থাকিব প্ৰেম জীৱন আপোনালোকক শুভ দেখা পোৱা গৈছে বিশেষকৈ ইজনে সিজনক লগ পোৱাৰ সুযোগ পাব পাৰে মধ্যমীয়া দেখা পোৱা গৈছে মুঠৰ ওপৰত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৰ্মৰ লগতে বা কামৰ লগতে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো উচিত প্ৰথমতে কৈছিলোঁ নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব সংগঠিত হৈ থাকিলে বা নিজৰ হেল্থটো আপোনালোকে ভাল কৰি ৰাখিলে আপুনি সুস্থ আৰু সুখী হৈ থাকিব পাৰিব বুলি কৈছে সদায় নিজৰ শৰীৰটোৰ প্ৰতি যত্ন লওক নিজৰ হেল্থৰ প্ৰতি যত্ন লওক শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ